নমস্কাৰ এনিবাৰত চাই থকা সমুদৰ্শকক স্বাগতম জনাই আমি আৰম্ভ কৰিব লৈছে এটি বিশেষ প্ৰতিবেদন ইতিমধ্যে আমাৰ প্ৰথম পৰ্যায়ৰ যি পঞ্চায়ত নিৰ্বাচন এই পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অন্ত পৰিছে আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মাজত মাত্ৰ 2টা দিন বাকী আছে আৰু এই 2টা দিনত চৌদিশে এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে নিৰ্বাচন বুলি ক'লে সকলোৰে গাত তত নোহোৱা হয় আৰু তেনে এক পৰিৱেশে বিৰাজ কৰিছে সিঙাৰপাৰাত মই বৰ্তমান উপস্থিত আছো সিঙাৰপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত বাৰেতলা ঔতলা গাঁৱৰ যি 6 নং ৱাৰ্ডৰ গাঁও সদস্য পদৰ প্ৰাৰ্থীটো আগবঢ়াইছে পুৰবী বৈশ্য আমি পুৰবী বৈশ্যৰ লগত উপস্থিত আছো পোনপ্ৰথমে আমাৰ এনি ভাৰতৰ দৰ্শকক সামগ্ৰিক পৰিৱেশটো দেখুৱাই লৈছো আচলতে যিসকল সমৰ্থনকাৰীসকলে পুৰবী বৈশ্যৰ হৈ ওলাই আহিছে আমি পোনে পোনে তেখেতসকলৰ লগত কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিম মই পোনপ্ৰথমে আহিছো যিগৰাকীয়ে আচলতে প্ৰাৰ্থীটো আগবঢ়াইছে পুৰবী বৈশ্য তেখেতৰ ওচৰলৈকে আহিছো আমি পোনপ্ৰথমে আপোনাক শুভকামনা জ্ঞাপন কৰিছো যিহেতু আপুনি এই ঔতলা গাঁৱৰ 6 নং ৱাৰ্ডৰ পৰা আপুনি গাঁও পঞ্চায়তত সদস্য পদত প্ৰাৰ্থীটো আগবঢ়াইছে কেনেকুৱা মনোবাঞ্ছা লৈ কেনেকুৱা অনুভৱ এই মুহূৰ্তত হয় নমস্কাৰ পোনপ্ৰথমে মই ANTV সকলো কৰ্মকৰ্তাক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁসকলে মোৰ লগত এইখিনি সহযোগ কৰাৰ বাবে মই নথৈ আনন্দিত পৰম শ্ৰদ্ধাৰ আজিৰ এই নিৰ্বাচনী প্ৰচাৰত সমূহ ৰাইজে যে মোৰ লগত এইখিনি সহযোগিতা কৰিছে তাৰ বাবে মই চিৰকৃতজ্ঞ মই গাঁও পঞ্চায়ত নিৰ্বাচনীৰ 123 নং সিঙাৰপাৰা পঞ্চায়তৰ অন্তৰ্গত বাৰদলা গাঁৱৰ 6 নং ৱাৰ্ড 2 নং বাৰদলাৰ গাঁও সদস্য হিচাপে ৰাইজৰ মাজত আগবাঢ়ি আহিছোঁ মই খুব আশাবাদী যে মই সমূহ ৰাইজৰ কাৰণে সততা আৰু দৃঢ়তাৰে একেলগে কাম কৰি যাম ডাঙৰৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ সৰুৰ পৰা মৰম বিচাৰিছোঁ অনাগত দিনত আমি সকলোৱে মিলি এখন উন্নয়ন পঞ্চায়ত গঢ়াৰ কাৰণে আগবাঢ়ি আহিছোঁ লগতে আজি মোৰ লগত যিখিনি ৰেলীত প্ৰচাৰত যাবলৈ আহিছে তেখেতসকলক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আশা ৰাখিছোঁ আমি খুব শৃংখলাবদ্ধভাৱে ৰেলীটো কৰি যেন ধুনীয়াকৈ আহিব পাৰোঁ এইখিনি কৰি মই সামৰণি মাৰিছোঁ ধন্যবাদ আচলতে পঞ্চায়ত নিৰ্বাচন বুলি ক'লে আমাৰ সকলোৰে এটা উদ্দেশ্য নিহিত হৈ থাকে যদি মই আপোনাক প্ৰশ্ন কৰোঁ আপোনাক যিহেতু আপোনাৰ সমৰ্থনকাৰী দেখিবলৈ পাইছোঁ বহু সংখ্যক সমৰ্থনকাৰী আজি আপোনাৰ যি শোভাযাত্ৰা হ'ব নিৰ্বাচনী প্ৰচাৰ হ'ব তাত ওলাই আহিছে যদি মই প্ৰশ্ন কৰোঁ আপোনাক ভোট কিয় দিব লাগে ভোট মানে এতিয়া সমাজখনে এজন মানে ভাল প্ৰাৰ্থী এগৰাকী বিচাৰে যিজনৰ হাতত নেকি গোটেই সমস্ত সমাজখনৰ দায়িত্বভাৰ গতাব পাৰে যাক লৈ তেখেতসকলে ভাবে যে এইজন প্ৰাৰ্থীয়ে সঁচাকৈ গাঁওখন ভালকৈ চম্ভালিব পাৰিব সমাজখন ভালকৈ চোৱা চিতা কৰিব পাৰিব তেনেকুৱা হয় আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰে সমৰ্থনকাৰীসকল আছে আমি তেখেতসকলৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম যিহেতু আজি আপোনালোকে পুৰবী বৈশ্যৰ সমৰ্থনত ওলাই আহিছে কিয় ওলাই আহিছে কি ক'ব আমি ANTV প্ৰথমতে ধন্যবাদ জনাইছোঁ আমি পুৰবী বৈশ্যক বৰ্তমানলৈ সমাজৰ এজন সুস্থ নাগৰিক আৰু সমাজসেৱী বুলি আমি জানো আমি সমূহ ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমি ওলাই আহিছোঁ আমি ৰাইজৰ দাবীত আচলতে এওঁ প্ৰথমতে উঠিব বিচৰা নাছিল যদিও ৰাইজৰ দাবীত এওঁ আগবাঢ়ি আহিছে এওঁৰ দ্বাৰাই আমি সমাজৰ কিছু ভাল কাম হ'ব বুলি আমি ভাবিছোঁ আৰু সেয়েহে সমূহ ৰাইজে লগ লাগি আমি এওঁক স্বতঃস্ফূৰ্তভাৱে এই গাঁও সদস্য পদত আমি আহ্বান জনাই আনিছোঁ আৰু সেয়েহে আমি সমূহ ৰাইজে তেওঁৰ লগত লগ হৈ এটা পথৰে পথিক হিচাপে আমি আগবাঢ়ি আহিছোঁ এইখিনি আমি আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে তেখেতে উল্লেখ কৰিছে যে যি পুৰবী বৈশ্যই আপোনাৰ ঔতলা গাঁৱৰ 6 নং ৱাৰ্ডৰ পৰা তেখেতে গাঁও সদস্য পদৰ হিচাপত প্ৰাৰ্থীটো আগবঢ়াইছে আচলতে তেখেত হৈছে এগৰাকী ৰাইজৰ সমৰ্থিত প্ৰাৰ্থী আৰু ৰাইজৰ উন্নয়নৰ হকে কাম কৰিম বুলি তেখেতে ওলাই আহিছে আমাৰ লগত আৰু সমৰ্থনকাৰীসকল আছে বাইদেউ মই আপোনাৰ ওচৰলৈকে আহিছোঁ যিহেতু আপোনালোকে পুৰবী বৈশ্যক সমৰ্থন কৰি ওলাই আহিছে কি আশা কৰে তেখেতৰ পৰা নমস্কাৰ আমি পঞ্চায়তৰ সিঙাপাৰা গাঁও পঞ্চায়তৰ পৰা পুৰবী বৈশ্যক সদস্য হিচাপে আমি গ্ৰহণ কৰিছোঁ আৰু পুৰবী বৈশ্য এজন ভাল সমাজকৰ্মী বুলি আমি গম পাইছোঁ সেইকাৰণে আমি দলে বলে মহিলাখিনি ওলাই আহি পুৰবী বৈশ্যক ভোট দি নাৰিকল গছৰ ছবিত ভোট দি আমি জয়যুক্ত কৰিম বুলি আমি বহুত আশা ৰাখি পিনে আমি গোটেইখিনি গাঁৱৰ মানুহ ওলাই আহিছোঁ আমি আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে যিগৰাকী পুৰবী বৈশ্য তেখেতৰ প্ৰতীক চিহ্ন হৈছে নাৰিকল গছৰ ছবি আৰু সকলোৱে কৈছে যে এগৰাকী সুউচ্চ শিক্ষিত এগৰাকী নাৰী আৰু যাৰ বলত মানে সকলোৱে এটা মনোবাঞ্ছা লৈছে যে সকলোৱে এটা আশা পুহি ৰাখিছে যে তেখেতৰ নেতৃত্বত এই পঞ্চায়তৰ যি ৱাৰ্ড আছে এই ৱাৰ্ডটোৱে সচেতনতা পাব এই ৱাৰ্ডটোৱে কিছু কাম কৰাৰ সুযোগ পাব